গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানে কাইলৈ আপোনালোকৰ 5 জুন ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে। ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডেত সকলোকে গছপুলি লগাবলৈ দিয়া হয়। চ' গছপুলি আপোনালোকে নিজৰ স্কুলত লগাই ল'ব। চ' স্কুলত গছপুলি লগোৱাৰ পিছত আপোনালোকৰ এবাৰ দায়িত্ব দিয়া হৈছিলে যে স্কুলত গছপুলি লগোৱাৰ পিছত আপোনালোকে আপলোড কৰিব লাগিব। চ' আপলোড কেনেকৈ কৰিব, ক'ত গৈ পেলাই কৰিব লাগিব, আৰু ষ্টুডেণ্টবিলাকৰ ডাটাও লাগিব। চাওক, ইয়াত মই দেখুৱাই আছোঁ। ষ্টুডেণ্ট নেম, মাদাৰ নেম, ফাদাৰ নেম, ক্লাছ, এজ, জেণ্ডাৰ, স্কুলৰ ইউডাইজ কোড লাগিব। দেন আপোনালোকৰ এইটো ষ্টুডেণ্টৰ ফটোটো আপলোড কৰিব লাগিব যেতিয়া গছপুলি ষ্টুডেণ্টটোৱে লগাবলৈ যাব। চ' ফ্ৰেণ্ডছ, আহক আমি কেনেকৈ যাই পেলাই ক'ত গৈ পেলাই আপোনালোকক এই প্ৰচেছটো দেখুৱাই দিওঁ, যাই পেলাই আপোনালোকে আপলোড কৰিব। প্ৰথমত আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহি যাব। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে ক্ৰমত যাই পেলাই লিখিব ecoclub.education.gov.in লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাব ফ্ৰেণ্ডছ, এনেধৰণৰ অপশ্যন আপোনালোকৰ যোনটো স্ক্ৰীণত ডিছপ্লে কৰিব। তলত আপোনালোকে আহি পেলাই চাওক, ইয়াত এটা নতুনকৈ অপশ্যন এড কৰা হৈছে। এইটো যিসকল স্কুলে আগত ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল স্কুলেহে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ইয়াত আপলোড কৰিব পাৰিব ডকুমেণ্টছবিলাক, ডিটেইলছবিলাক। চ' আপোনালোকক আগতো কোৱা হৈছিলে যে স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক আছিলে। যিকেই নহওক সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিছে। চ' আপোনালোকে যেতিয়া ecoclub.education.gov.in ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাব এনেধৰণৰ অপশ্যন আহি যাব। ইয়াত অহাৰ পিছত আপোনালোকে ষ্টুডেণ্টৰ নাম লিখিব, মাদাৰ্ছ নেম লিখিব, ফাদাৰ্ছ নেম লিখিব, কোনটো ক্লাছত ষ্টুডেণ্টটো পঢ়ি আছে, ক্লাছ লিখিব, এজ লিখিব, দেন জেণ্ডাৰ ছিলেক্ট কৰি ল'ব আপোনালোকে। দেন ষ্টুডেণ্ট যোনখন স্কুলত পঢ়ি আছে মানে সেইখন স্কুলৰ ইউডাইজ কোডটো আপোনালোকে ইয়াত লিখিব লাগিব। চাওক, ইয়াত লিখাই আছে এণ্টাৰ ইয়ৰ স্কুলছ ইউডাইজ ID। চ' ইউডাইজ ID আপোনালোকৰ নিজৰ স্কুলৰ লিখি ল'ব। দেন আপোনালোকে চাব, ইয়াত আপলোড ইমেজ এটা অপশ্যন আহিছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফটোটো আপোনালোকৰ গেলেৰীৰ যিবিলাক ফটো থাকিব সেই ফটো আপলোড কৰা অপশ্যন আহি যাব। দেন সকলো ছিলেক্ট কৰাৰ পিছত চাব, ইয়াত ফ্ৰেণ্ডছ এটা অপশ্যন দিয়া আছে তলতে স্কুৱাৰ বক্সৰ নিচিনা, চুজ ফাইলৰ তলত। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাবমিট যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সেইখন ষ্টুডেণ্টৰ ফটোটো আপলোড হৈ যাব। ডেট মিনছ আপোনালোকে স্কুলৰ পৰা এটা ফটো গছ পুলি ৰোৱা আপলোড হৈ গৈছে বুলি কৈ পেলাই ডিপাৰ্টমেণ্টত মানে দেখুৱাই দিব। চ' এইখন প্ৰচেছ গোটেই অল অভাৰ ইণ্ডিয়াতে কৰিবলৈ দিয়া হৈছে। চ' আপোনালোকে সকলোৱে নিজৰ স্কুলত কালিৰ পৰা এই প্ৰচেছটো কৰা ষ্টাৰ্ট কৰি দিব। এইটো কোৱা হৈছিলে ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে'ৰ পৰা ষ্টাৰ্ট হ'ব। চ' ফ্ৰেণ্ডছ, শ্বৰ্টত মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ইমানেই আছিলে।